মনত দুৰ্বাৰ হেঁপাহ, প্ৰবল ইচ্ছাশক্তি আৰু সাধনা। সেই কথাটি প্ৰমাণ কৰি দেখুৱালে এজন অৱসৰী শিক্ষকে। ৭৩ বছৰ বয়সত লাভ কৰিলে স্নাতকোত্তৰ ডিগ্ৰী। শিক্ষাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ'ব যে নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে যোৰহাট জিলাৰ কাকজান বাম কুকুৰাচৰাৰ নিবাসী তথা ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত অৱসৰী শিক্ষক কেশৱ চন্দ্ৰ বৰাই। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ৭৩ বছৰ বয়সত দেখুৱালে উচ্চ শিক্ষা বয়সৰ বাবে বাধা হ'ব নোৱাৰে। ২০১৬ চনত অৱসৰ গ্ৰহণ কৰা কেশৱ চন্দ্ৰ বৰাই ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক ৰূপে বঁটা লাভ কৰাৰ লগতে অঞ্চলটোৰ সামাজিকভাৱে বহু অনুষ্ঠানৰ লগত জড়িত। উল্লেখ্য যে তেওঁৰ এখন আত্মজীৱনী প্ৰকাশ পোৱাৰ লগতে ৯খন গ্ৰন্থ প্ৰকাশৰ পথত আগবাঢ়িছে। ইয়াৰ উপৰিও কবিতা প্ৰবন্ধকে বহু লেখা-মেলা কৰি তেওঁ সাহিত্য জগতখনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা ২০১৬ চনত অৱসৰ গ্ৰহণ কৰি বৰ্তমান সামাজিকভাৱে বিভিন্ন অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। মই আগতে কৈছোঁ প্ৰাপ্তিত সদায় সন্তুষ্টি আছে। যেতিয়া শিক্ষা বিভাগে এটা পুৰস্কাৰ দিছে, গতিকে পুৰস্কাৰটো পাবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সেইমতে মোক পুৰস্কাৰ বুলিলে পুৰস্কাৰ নহয়, লাগ বুলি ক'লে নিদিয়ে। তেওঁলোকে গোটেইখিনি চালি জাৰি চায়। গতিকে যিখিনি দৰকাৰ, ধৰি লওক ৰিজাল্টৰ প্ৰতি বছৰে ইবছৰতকৈ সিবছৰ ক্ৰমোন্নতি হৈছিলে আৰু স্কুলত ইতিমধ্যে আমি নিয়মানুৱৰ্তিতা ইত্যাদি সকলোখিনি আগবঢ়াই নিবলৈ সমৰ্থ হৈছিলোঁ। সেইকাৰণে গোটেইখিনি চালি জাৰি চাই পৰিদৰ্শক নিজেও আহিছিলে, গোটেইখিনি চাই এখন ফৰ্ম পূৰাবলৈ দিলে। সেইমতে ফৰ্ম পূৰালোঁ আৰু তাকে গোটেইখিনি এখন শক্তিশালী কমিটিয়ে চাই চিতি আমাক ৰাজ্যিক কৃতি শিক্ষকৰ পুৰস্কাৰ দিলে। মই ২০১৫ চনৰ ৩০ এপ্ৰিলৰ দিনাখন অৱসৰ গ্ৰহণ কৰিলোঁ। যদিও অৱসৰ গ্ৰহণ কৰিলোঁ, ৰাজ্যিক পুৰস্কাৰ পোৱাৰ কাৰণে এবছৰ বঢ়াই দিছিলে। গতিকে ২০১৬ চনৰ ৩০ এপ্ৰিলত স্কুলৰ পৰা আজৰি হৈ আহিলোঁ। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, এন ভাৰত 24।